So নমস্কাৰ আমি গৈ আছো মিনি কাজিৰঙা বিশ্বনাথ চাৰিআলি তো আমি পাঁচটা আহিছো সবেই নাজানে বিশ্বনাথ চাৰিআলিত যে কাজিৰঙা আছে বুলি একচুয়ালি কাজিৰঙা বিশ্বনাথ চাৰিআলিটো যে আছে সেইটো আজি আমি দেখুৱাই দিম এক্স্যাক্টলি হয় না আজি গোটেই ৰুটটো দেখুৱাই দিম কেনি সোমাব লাগে প্ৰথমতে সোমাই আহিব লাগিব এইখন কি সোৱাগুৰি এক নম্বৰ সোৱাগুৰি গাঁও পঞ্চায়তৰ সন্মুখেদি যেটো আছে বানকাম ৰোড এটোদি সোমাই আহিব লাগিব আৰু গোটেই ডিটেইল খিনি দেখাই দিম এটো হসাকে ন এটো কিন্তু বনাইছে কিন্তু ন কিছু গানো মানে আৰু সাংঘাতিক গান আছে ভোজমাৰি এতিয়া আমি কাজিৰঙাৰ ফালে প্ৰস্থান কৰিছো আৰু অলপ দূৰ যাব লাগিব অলপ দূৰ পিছতে হাতী সাথী এখানে 6 শিডিউল পৰে ন আরে আহা না আহা ফিটনেসটো আহে কাজিৰঙা হিফালৰ পৰা নহলে ইফালৰ পৰা চাম এটো 6 শিডিউল এৰিয়া পৰিব এতিয়া আমি বৰ্তমান আছো 6 শিডিউল এৰিয়া হয় না 6 শিডিউল হয় না মই কাৰেক্ট কৈ আছো মানে তোমাৰ হেৰি হৈ গল কি এই পানী যেতিয়া হৈ যায় না এটা পানীখিনি শুকাই গৈছে শুকাই পেলা মানে মাটিটো উৰাই গৈছে এটো বস্তু এটা ইয়াত মানে এই জায়গাত কোনোবাই ট্ৰেক্টৰ লগাই পেলাই খেতি বাতি কৰিব পাৰে আৰু মানে হেৰি কৰে মাটি কলাটো কিছি দিয়ে ধুনীয়া প্ৰডাকচন পলহটো পেলাই দেন নদিয়ে ৰাস্তাটো হয় না ঐ এটো পানপুৰলৈকে যায় আমাৰ লগত টৰিত আহিছে ঐ মানে কাজিৰঙা পাইছোহি কিন্তু মেইন বস্তুটো কাজিৰঙা পহু আৰু হেৰি একো নাই হেৰি কি আছে এখন গৰু আছে আমি বেছি সোনকালে আহিলো এতিয়া বৰ্তমান কাজিৰঙাত গৰু চৰি আছে সন্ধিয়া অলপ আবেলি আহিব লাগে 11টা বজাত আহি পালে বহুত হ'ব নাই নাই ঠিকে আছে নাই আছে দেখিম এতিয়া মানে প্ৰথম আৰম্ভ সোমাইছো হে কাজিৰঙা ফিল্ডটো দে কিখনে দেখিলে মানে আই যাই পানপুৰ তেৱাৰী পানপুৰ 12.75 এয়া এইবিলাক পহু বুলি নাভাবিব এটা গৰু হে হয় না আস্তে পহু আছে একফালে আমাক গেং সেইটো কাৰেণ্টৰ হেৰি হাতী যদি পাৰ হয় না পাৰ হয় বলা এইটো মানুহ ঘূৰি আছে কি আপুনি চিন্তা কৰিছে সবে হওক মই এইবোৰৰ চিন্তা নকৰি গঁড় এটা ধৰি পেলাই ৰাখি দিয়ে এইবিলাক কাৰেণ্ট আছে নেকি নাই কাৰেণ্ট পুৰা এক্সপ্ল'ৰ কৰিম মিনি কাজিৰঙা মাল কেইটামান দেখি পালে আৰু ভাল লাগিব না দেখিম এই মাত্ৰটো আমি পহু দেখিলোৱে বেলি বহাৰ আগে আহে আৰু আমি যিটো সময়ত গৈ আছো তাৰ অলপ টাইম পাৰ কৰি হলে তোমাৰ সেইটোৱে হ'ব কণ্ডিশ্যনটো হয় নাই ধুনীয়া হৈ আছে মানে খাবলৈ যে বহুত ভাল হৈ আছে মানে এয়া ঠাণ্ডা পালো ৰ'দ নাই তে কহুৱা বনাই আহিছে কিবা কেমিকেল বুলি ভৰাই থাকে আমিও চাবলৈ অহা মানুহে এইটো গৰু বান্ধিছে ইয়াত থাকিলে গৰু ঘাই আগত ধৰিব গড় চৰ আছে নাই এইফালে কোনখিনিতে আছে পাৰ্থ আমি যে মানে এইটো এটা মিনি কাজিৰঙা বুলিয়ে কয় ন এইখন জেগাত ইয়ালৈ আহিছো হা এতিয়া আমি কহুৱাৰ মাজে মাজে খোজকাঢ়ি গৈ আছো হয় নহয় যদি ঘপচনে বাঘ ওলাই যায় কি কৰিবা অকমান গৈ পেলাই মই তোমাক দেখুৱাই আছো হা তুমি যে এৰি কৰিছা বাঘ ওলাব এটা মই ককা ভাটো চাইছিলা এনেকে যে মচন যে দিয়ে যে
এই মছন দিম মানে বাঘ পলাব এইটো কোনে জানে ক'বচোন এই টিলাবিলাক যে হয় যে হা চোৱা এইটো চোৱা টিলা টিলা এনেকৈ বহি পেলাই এতিয়া দেখা পাব এইটোৱে এইটো টিলা সৰু টিলাবিলাক বহুত আছে এই টিলাবিলাক ইয়াত হাতী আহে ন এয়া হাতী আৰু এইবিলাক গৈ নেকি এইটোৱে নেকি হা নলসাগৰ এইটো হয় জানো এইটো ওপৰতো হাতীয়ে খাই দিলে এনেকে লম্বা আছিলে আমাৰতো আকৌ এইটো মিয়া নাম ক'লে তেতিয়াই ক'ব পাৰো অসমীয়াত কোৱাটোহে মোৰ দিগদাৰ কি বুলি কোৱা বোলো এইটো লম্বাটো মানে এইটো হাতীয়ে খালে এইটো হাতীয়ে খোৱা আছে হয় নাই গড় হয় এইটো পানীত গাহৰি নহয় এই পানীত এই গড়টো সেইটো দূৰৰটো মোৰটো সি দুটা আছে ওচৰতে কেমেৰা ধৰিব নোৱাৰে সেই দুটা গাহৰিকেইটা পুৰা যুদ্ধ লাগি আছে জংঘলী গাহৰি প্ৰথম এখন গাড়ী আহিছিলো এতিয়া আমাৰ মানে সংগী ঢেৰ হৈ গ'ল ঢেৰ মানুহ আহি আছে আমাৰ লগত এতিয়া য়েছ এয়া লাষ্ট সীমালৈকে বলক 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 এখনো খুলিলে কোনোবাই শিলডুবি আমাৰ 88% আছেতো নমাই দিব তাই আৰু ঠিকে আছে নাখাই দিয়া সিফালে কি আছে গাঁও এইখন শেষ পইণ্ট আৰু ইয়াৰ পিছত আৰু নাই আৰু হয় নাই লৈ এইকণতে আমি এতিয়া অকণ বহো আমাৰ মাহঁত সৰুতে ইয়াত আছিলে ককাই চাকৰি কৰিছিলে ফৰেষ্টত সেইকাৰণে চিতলমাৰী এতিয়া মেইন কথাটো হ'ল কি আপোনালোক যদি ষষ্ঠ সংযোজন এই কাজিৰঙা এই জেগাকণলৈ আহিবলৈ বিচাৰে তেনেহ'লে বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 20-25 কিলোমিটাৰমান হ'ব পানপুৰ ঘাট 1 নং চোৱাগুৰি গাঁও পঞ্চায়তৰ সন্মুখত যিটো মথাউৰি আৰু বান্ধ আছে সেই ৰাস্তাটোৱেদি আপোনালোকে আহি থাকিব লাগিব আহি থাকিলে গম পাবই বাওঁফালে ব্ৰহ্মপুত্ৰ নদীখন পাব আৰু তাৰ পাছতেই এনেকৈ ষষ্ঠ সংযোজনৰ গোটেই কাজিৰঙাখন এটা ছাইড দেখিবলৈ পাব আৰু মেইন কথাটো হৈছে কাজিৰঙাৰ এই অংশটোৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত মানে সেইকাৰণে যিখন কাজিৰঙা আছে আমাৰ সিফালে কহৰাৰ পৰা বা বাগৰি ফালে পৰা হয় ঠিক একেদৰে আমাৰ বিশ্বনাথ চাৰিআলি পিনৰ পৰা এপিনে বিশ্বনাথ চাৰিআলি পাৰ হৈ যি পানপুৰ ঘাট আছে সেই অংশতে পৰিব এইখিনি তাৰ পৰাই যাব পাৰি বিশ্বনাথ চাৰিআলিৰ পৰা বৰ বিশেষ দূৰ নহয় আপোনালোকে সময় পাৰ কৰিবলৈ আহিব পাৰে আৰু লগতে ভাবিছোঁ নিশ্চয় আপোনালোকে মোৰ এই ভিডিঅ'টো ইনফৰ্মেটিভ ভিডিঅ'টো চাই পেলাই ভাল পালে আশা কৰিম এই ভিডিঅ'টো চাই যাতে আমাৰ বিশ্বনাথ চাৰিআলি পিনৰ পৰা হওক বা চতিয়াৰ পিনৰ পৰা হওক কাজিৰঙা ষষ্ঠ সংযোজন দৰ্শন কৰিবলৈ পৰ্যটক আহে শেষত সকলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আজি ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ থেংক ইউ